মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক এইটো এক্সাৰসাইজ মানে 2.5ৰ 11 নম্বৰলৈকে মই কৰি দিছোঁ আজি তোমালোকৰ 12 আৰু 13টো মই কৈ দিবলৈ চেষ্টা কৰি আছোঁ বাৰু 12ত কি কৈছে তোমালোকক এইটো সমান সমান এইটো বুলি প্ৰমাণ কৰিব লাগে না আচ্ছা ফাইন তোমালোকে লিখিবা সিধা এনেকে 12 সলিউশন দিয়াৰ পিছত লিখিবা আমি জানো কি নজানো তাৰপিছত তোমালোকে অভেদটো লিখিবা অভেদটো কি আছিল বাৰু হেতু কিন্তু মুখস্থ কৰিব লাগিব তোমালোকে হয়নে x cube plus y cube plus z cube minus 3xyz which is equal to x plus y plus z whole into তাৰপিছত কি লিখিবা তোমালোকে x square plus y square plus z square minus xy minus yz minus zx এইটো আছিল তোমালোকৰ অভেদ নহয়নে আচ্ছা এইটোক আমি কেনেকৈ লিখিব পাৰো সমান সমান দি 2 পূৰণ আধা তোমালোকে লিখিলা 2 পূৰণ আধা যদি লিখা তেন্তে তাৰমানে একে থাকিল ফাইন এতিয়া তোমালোকে এইটো লিখিলা x plus y plus z অলপ দীঘলীয়া ষ্টাইলত কৰিছো যাতে তোমালোকে বুজি পোৱা আসলতে এনেকৈ কৰিব নালাগে অলপ শৰ্ট ষ্টাইলত কৰিব লাগে x square plus y square plus z square minus xy minus yz minus zx এটো হল এইবাৰ তোমালোকে কৰিবা কি আমাৰ আধাটো ইয়াতে থাকিল সন্মুখতে থাকিল x plus y plus z এই দুইটো তোমালোকৰ ভিতৰত সোমাই ললা হয়নে তাৰ মানে 2x square plus 2y square plus 2z square তাৰ পিছত সবৰ লগত 2 পূৰণ হৈ যাব তাৰ মানে 2xy minus 2yz minus 2zx তোমালোকে লিখি ললা ফাইন এবাৰ করণীয় কি আছে ইয়াক আমি মোল্ডিং কৰিম তানে ফৰ্মুলাত পেলাবলৈ চেষ্টা কৰিম which is equal to half into x plus y plus z এইটোক তোমালোকে কৰিবা কি ইয়াত x স্কয়াৰ কেইটা আছে দুটা আছে তাৰে তোমালোকে একটা লোৱা x স্কয়াৰ তাছ এইটো লৈ আহা minus 2xy লৈ আহিলা ইয়াত দুটা y স্কয়াৰ আছে নহয় তাৰে তোমালোকে এটা ললা y square এটো হৈ গল ফাইন তাৰ পিছত তোমালোকে ইয়াত দুটা আছিল নহয় দুটাৰ পৰা এটা লৈছা আৰু এটা আছে সেইকাৰণে তোমালোকে আৰু এটা লিখা y square এটো বাকি আছে নহয় এটো ইয়াত না minus 2yz তাছ প্লাস ইয়াত চাইছা তোমালোকে দুটা z square আছে তাৰে তোমালোকে এটা z square ললা ফাইন গল এটো তাছ আৰু এটা z square বাকি আছে নহয় সেইকাৰণে এটো তোমালোকে প্লাস দি ইয়াত লিখিলা z square minus এইটো বাকি আছে 2zx তেনেহলে তোমালোকে লিখিবা এবাৰ 2zx আৰু মনত আছে নহয় তোমালোকৰ ইয়াৰ পৰা যে আমি এটা x square লৈছো আৰু এটা x square বাকি আছে সেইকাৰণে এটো ইয়াত লিখিবা গল এতিয়া নেক্সট লাইনত আমি যাম কি লিখিবা তোমালোকে which is equal to half into x plus y plus z তাৰ পিছত এইটো তোমালোকে জানিছা x square plus 2xy plus y square তেনেহলে কি হ'ব এইটো x minus y whole square হৈ গল ফাইন তাৰ পিছত y square minus 2yz plus z square এটো জায়গাত আমি কি লিখিব পাৰো y minus z square ঠিক তেনেকে আমি এইটো জায়গাত লিখিব পাৰো কি z minus x whole square এতিয়া তোমালোকৰ কোৱেশ্চনত যেটা তোমালোকক প্ৰুভ কৰিব দিছিলে এইটো আমাৰ পাক্কা আহি গল ফাইন কিন্তু এইখিনিতে তোমালোকক কৰিব লাগিব কি ইয়াত মই কি ভুল কৰিছো তোমালোকে হয়তো লক্ষ্য কৰিব পাৰিছা ইয়াত প্লাস দিয়া নাই ইয়াতো প্লাস দিয়া নাই আৰু ইয়াত তোমালোকৰ কি হ'ব ব্ৰেকেট ফাইন
get তাৰ আগতে ব্ৰেকেট আছিল নহয় আছিলে ঠিক আছে বাৰু এনেকৈ দি ল'লা আৰু তোমালোকৰ লাষ্টত লিখি দিবিলা proved কাম চেছ ফাইন এইটো হৈ গ'ল তোমালোকৰ মানে 12 নম্বৰটো তোমালোকৰ ক্লিয়াৰ আৰু তোমালোকক কৈছে কি 13 নম্বৰ 1 নম্বৰটো মই কৈ দিছো মানে 13 নম্বৰ 1 নম্বৰ 13 নম্বৰ 1 নম্বৰত কি আছিল এইটো চাইছা তোমালোকে x plus y plus z equal to 0 হয় তেন্তে দেখুৱা যে ইমান equal to ইমান ফাইন হে একেটা অভেদকে তোমালোকে ইউজ কৰিবা 13 নম্বৰটো মই কৈ দিছো নাম্বাৰ 13 ৰ 1 আচ্ছা কি লিখিবা আমি জানো যে x কিউব ৰবা to square হৈ গৈছে x cube plus y cube plus z cube minus 3xyz which is equal to কি লিখিছিলা x plus y plus z whole into কি আছিল আমাৰ x square plus y square plus z square minus xy minus yz minus zx এইটো আছিল আমাৰ অভেদ এইটো আমি জানো নহয়নে বাৰু এতিয়া কথা হল কি তোমালোকক দিয়া আছিল নহয় যে x plus y plus z equal to 0 তেনেহলে তোমালোকে 0 লিখিলা into দি এইটো লিখিলা x square plus y square plus z square minus xy minus yz minus zx লিখিলা এতিয়া তোমালোকে নিশ্চয় জানা যে শূন্যই দি যিকোনো এটা সংখ্যাক পূৰণ কৰিলে ৰিজাল্ট আমাৰ শূন্য হয় হয়নে এইবাৰ তোমালোকে লিখিবা কি which implies তাৰমানে কি তোমালোকে কি বুজিলা এইটো ইকুৱেল টু শূন্য হ'ল এতিয়া আমাৰ -3xyz আছে না এটো যদি আমি মানে সোঁফালে লৈ যাম তেনেহলে আমাৰ এনেকা কন্ডিশন হ'ব আমি লিখিব পাৰিম যে x cube plus y cube plus z cube minus 3xyz হিফালে গ'ল কৈ প্লাস হৈ গ'ল 3xyz তোমালোকৰ কোৱেশ্চনত এটো দিয়া আছিল এটো প্ৰুভড হৈ গ'ল একেবাৰে সহজ কিন্তু মাথা তোমালোকে অভেদখিনি মুখস্থ ৰাখিবা এইটো তোমালোকৰ প্ৰমাণ হৈ গ'ল অভেদ মুখস্থ নাৰাখিলে তোমালোকৰ কাম নহব আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ